অক্সিজেন আমি বতাহৰ পৰা লাংছৰ এলভিলাইত জমা হয় আৰু এতিয়া লাংছত এলভিওলাইছত যেতিয়া অক্সিজেন আহি যায় তাৰ পৰা এই অক্সিজেনটো আমাৰ প্ৰতিটি কোষত যাব লাগিব কিহৰ কাৰণে প্ৰতিটি কোষত এই অক্সিজেনটো গৈ আমাক এনাৰ্জি দিব লাগিব ভাঙি টিস্যুত গৈ বহুত মেটাবলিজম হ'ব তাৰপিছত আমাক এনাৰ্জি দিয়ে আৰু কাৰ্বন ডাই অক্সাইড প্ৰডাকশ্যন কৰে এতিয়া এই অক্সিজেন কেনেকা টিস্যুলৈ যায় অক্সিজেনটো টিস্যুলৈ যোৱাৰ দুটা ৰাস্তা আছে এটা হ'ল এই হিমোগ্লোবিনৰ লগত গোট খাই যাব পাৰে আৰু এইটো about 97% অক্সিজেন এনেকা যায় টিস্যুলৈ কলালৈ যায় আৰু বাকি থাকিল আমাৰ 2 to 3% এই 2 to 3% অক্সিজেন ব্লাডৰ ভিতর যে তৰল পদাৰ্থটো আছে লিকুইড মেটাৰটো আছে তাক আমি প্লাজমা বুলি কওঁ তাৰ লগত মিলি একদম ডিজলভ হৈ অক্সিজেন কলালৈ যাব পাৰে এতিয়া হিমোগ্লোবিন বস্তুটো কি হিমোগ্লোবিনটো হ'ল এটা আয়ৰন কন্টেইনিং প্ৰটিন যেটো আৰবিসিত থাকে তাৰ এটা ক্যাপাসিটি আছে হি অক্সিজেন লৈ যাব পাৰে লাংছৰ পৰা আৰু তাৰ পৰা কাৰ্বন ডাই অক্সাইডো লৈ আনিব পাৰে তাৰ পৰা জাস্ট লাইক এজ এ ভেহিকল গাড়ীৰ নিচিনা এতিয়া কেনেকা হিমোগ্লোবিনৰ লগত অক্সিজেনটো বাইণ্ড কৰে লাংছৰ ভিতৰত অক্সিজেন ডিফিউজ কৰে এলভিওলাইৰ পৰা পালমোনাৰী কেপিলাৰিজ কিয়নে আমাৰ অক্সিজেনৰ পাৰ্চিয়েল প্ৰেচাৰটো বহুত বেছি এই এলভিওলাইছত আছে দেন পালমোনাৰী কেপিলাৰিজ ইয়াৰ কাৰণে অক্সিজেন পালমোনাৰী এলভিওলাইছৰ পৰা পালমোনাৰী কেপিলাৰছ ডিফিউজ হয় আৰু তাত এই কেপিলাৰীৰ ভিতৰতে হিমোগ্লোবিন লগত গোট খাই একটা মলিকুল ফৰ্ম কৰে তাৰ নামটো হ'ল অক্সিহিমোগ্লোবিন চাও ইয়াত হিমোগ্লোবিন একটা মলিকুল তাৰ লগত অক্সিজেন চাৰিটা অক্সিজেন মলিকুল মিল গোট খাই কি বনালে অক্সিহিমোগ্লোবিন আৰু এই ৰিয়েকশ্যনটো ৰিভাৰ্সেবল এটো আকৌ চেঞ্জ হ'ব পাৰে এতিয়া সেই অক্সিহিমোগ্লোবিন লৈ আমাৰ তেজৰ মাধ্যমত ই গোটেইবোৰ বডিত কলাত যায় আৰু তাত গৈ এই যেহেতু পাৰ্চিয়েল প্ৰেচাৰ অফ অক্সিজেন কলাত বহুত ল হেৰি কাৰণে এই কেপিলাৰীৰ পৰা কলালৈ ডিফিউজ হৈ যায় আৰু সেলুলাৰ ৰেসপিৰেশনৰ সহায় কৰে এতিয়া এই পিকচাৰটো যদি আমি চাওঁ তেনেহলে আমি দেখা পাওঁ যে ইয়াত হেউজিয়া অক্সিজেন দেখুৱাইছে এৰ'মাৰ্ক দি আৰু এই ৰঙা আৰবিসি দেখুৱাইছে আৰবিসিৰ ভিতৰত যেহেতু তাৰ নিউক্লিয়াছটো নাই তাত বহুত স্পেচ থাকি যায় এটোৰ কাৰণে এই স্পেচত হিমোগ্লোবিন থাকে আৰু হিমোগ্লোবিনৰ লগত অক্সিজেনটো আহি মিল গোট খায় আৰু অক্সিহিমোগ্লোবিন বনায় এতিয়া এই অক্সিহিমোগ্লোবিনটো টিস্যুত গৈছে টিস্যুত যোৱাৰ পিছত তাৰ পৰা অক্সিজেনটো ওলাব লাগিব কেনেকা ওলাব লাগিব কিয়নো এই আৰবিসিৰ ভিতৰত অক্সিজেনৰ পাৰ্চিয়েল প্ৰেচাৰটো বহুত বেছি টিস্যুতকে বহুত বেছি হেৰি কাৰণে অক্সিজেন তাৰ পৰা ডিফিউজ হৈ এই যে আমি চাইছো ডিফিউজ হৈ তাত মানে টিস্যুলৈ কলালৈ যায় এতিয়া যিমানবোৰ ফেক্টৰ বা কাৰণৰ কাৰণে এই অক্সিজেন ৰিলিজটো সোনকালে হয় তাত প্ৰথমটো হ'ল পিএইচ আৰু এইটো বৰ্ড এফেক্ট বুলি কোৱা হয় যিমান পিএইচ কমিব ইমান অক্সিজেন ৰিলিজটো সোনকালে হ'ব যিমান আৰু যিমান টেম্পাৰেচাৰ বাঢ়িব অক্সিজেন ৰিলিজটো সোনকালে হ'ব যিমান কাৰ্বন ডাই অক্সাইড বাঢ়িব অক্সিজেন ৰিলিজটো সোনকালে হ'ব আৰু 4 নম্বৰ হ'ল 2,3-BPG সেইটো এটা মলিকুল 2,3-BPG এটা মলিকুল পুৰা নামটো হ'ল 2,3 বাইফসফেট গ্লিসারিক অ্যাসিড
অথবা গ্লিচাৰেট বুলি কোৱা হয়। এই মলিকুলটো RBCত থকাৰ কাৰণে ই হিমোগ্লোবিনৰ লগত গোট খাবলৈ সহায় কৰে আৰু অক্সিজেনটো ৰিলিজ কৰিবলৈ সহায় কৰে। কলাত অক্সিজেনটো ৰিলিজ কৰিবলৈ সহায় কৰে। এতিয়া বহুত কম পাৰ্চেন্টেজ অফ অক্সিজেন, জাষ্ট about 2 to 3%, এই ব্লাডৰ যে লিকুইড পৰ্চন প্লাজমাৰ লগত গোট খাই ডিজলভ হৈ যায় একদম, আৰু সেই ডিজলভ অক্সিজেন লৈ যেতিয়া তেজটো আমাৰ টিস্যুলৈ যায়, তাত পাৰ্চিয়েল প্ৰেচাৰৰ কাৰণে তাত টিস্যুলৈ ৰিলিজ হয়। এতিয়া অক্সিজেন ডেলিভাৰী আমাৰ টিস্যু দুটা মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমটো হ'ল আৰ্টাৰিয়েল অক্সিজেন কণ্টেণ্ট, মানে আমাৰ আৰ্টাৰী বা ধমনীত কিমানখানি অক্সিজেন আছে এইটোৰ ওপৰত, আৰু কাৰ্ডিয়াক আউটপুট, তাৰ মানে কিমানখানি ব্লাড পাৰ মিনিট আমাৰ হাৰ্টৰ পৰা ওলাই থাকে এইটোৰ ওপৰত নিৰ্ভৰ কৰে। তো আমি জানো যে আমাৰ নৰ্মেল আৰ্টাৰিয়েল অক্সিজেন কণ্টেণ্ট এইটো 95% আৰু 100% ভিতৰত থাকে, আৰু আমাৰ নৰ্মেল কাৰ্ডিয়াক আউটপুট এইটো 4 লিটাৰ to 8 লিটাৰ্ছ পাৰ মিনিট হ'ব পাৰে। ইমানখানি হ'ল অক্সিজেন ট্ৰান্সপোৰ্ট মেকানিজম ফ্ৰম লাংছ টু টিস্যু, লাংছৰ পৰা টিস্যুলৈ অক্সিজেন কেনেকুৱা যায়।